নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আপডেট আছাম 25। আজি 15টা সুখবৰ লৈ আহিছোঁ, কিয়নো অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ অধীনত আকৌ চাকৰি মুকলি হৈছে। তো আপুনি যদি ইলিজিবল হয় তেনেহ'লে সোনকালে আবেদন কৰি লওক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনাৰ ওচৰত এটা ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইয়াৰ আবেদন প্ৰক্ৰিয়াৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। এই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। অলপ তলত স্ক্ৰল কৰিব, ইয়াৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। তো ভিডিঅ'টো আগতে স্কিপ নকৰিব। ইয়াত দিয়া আছে DSE ৰিক্ৰুটমেণ্ট 2025। ইয়াত স্পেচিয়েল এডুকেটৰৰ ওপৰত 59টা ভেকেঞ্চিজ ওলাইছে আৰু তলত ডিটেইলছ দিয়া আছে। আগতে ভিডিঅ'টো স্কিপ নকৰিব। অলপ তলত স্ক্ৰল কৰিব, ইয়াৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। ইয়াত ভেকেঞ্চি আছে 59টা। তাৰপিছত অৰ্গেনাইজেশ্যন হৈছে DHE আছাম। কোৱালিফিকেশ্যন কি লাগিব? যদি আপুনি গ্ৰেজুৱেশ্যন পাছ কৰিছে বা PG উইথ BEd পাছ কৰিছে তেনেহ'লে আপুনি ইলিজিবল হয়। আৰু ইয়াত আপুনি আবেদন কেনেকৈ কৰিব? অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। এতিয়ালৈকে ষ্টাৰ্ট ডেট টু বি নটিফাইড, এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। 2 দিনৰ ভিতৰত আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়াই আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, এইটো চেনেলৰ মাধ্যমত মই কেনেকৈ আবেদন কৰিব লাগিব তাৰ সম্পূৰ্ণ প্ৰচেছ দেখাই দিম। আৰু আপুনি মোৰ চেনেলটোত বা ভিডিঅ'টোৰ ওপৰত এটা কমেণ্ট কৰি ৰাখিব যে ইয়াৰ আবেদনৰ ওপৰত ভিডিঅ' লাগে। তো তাৰ ওপৰত ভিত্তি কৰি মই ভিডিঅ'টো বনাই দিম যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াত দিয়া আছে কেনেকৈ চিলেকশ্যন কৰিব। ইয়াত দিয়া আছে কি কি ডকুমেণ্টছ লাগিব। পাছপোৰ্ট সাইজ ফটো লাগিব, স্কেন চিগনেচাৰ লাগিব, SLC, বিভিন্ন ধৰণৰ ডকুমেণ্টছ লাগিব। যদি আপুনি NCC পাছ কৰিছে, যদি আপোনাৰ NCC চাৰ্টিফিকেট আছে তেনেহ'লে আপুনি এক্সট্ৰা 5 মাৰ্ক পাই যাব। এইটো এটা অপৰচুনিটি দি দিছে। অলপ তলত স্ক্ৰল কৰিব। যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, ইয়াত এপ্লিকেশ্যন ফৰ্ম টু বি নটিফাইড, সেইটো আৰু তেতিয়া তেনেকৈ নাথাকে। যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া ক্লিক হিয়াৰ বুলি আহিব। তো আপুনি ক্লিক হিয়াৰত ক্লিক কৰি আবেদন কৰি ল'ব পাৰিব। আৰু যদি নোৱাৰে তেনেহ'লে মোৰ ভিডিঅ'টোত কমেণ্ট কৰিব আৰু মই সেইটোৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো এটা বনাই দিম কেনেকৈ আবেদন কৰিব লাগিব। ধন্যবাদ।